অসম বিজেপিৰ মাননীয় সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপি দলৰ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া, মোৰ এজন জ্যেষ্ঠ সতীৰ্থ শ্ৰী প্ৰদান বৰুৱা, শ্ৰী কামাখ্যা তাছা, শ্ৰী ৰামেশ্বৰ তেলী আৰু আপোনালোকে অলপ আগতে মুখ্যমন্ত্ৰীৰ গোটেই বক্তব্য শুনিলে। সঁচা কথা ক'বলৈ গ'লে আজি মই যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছোঁ। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছোঁ যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছোঁ, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়ে মই আগবাঢ়ি আহিছোঁ। এইকাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছোঁ। চাওক, মই কিয় কংগ্ৰেছ দল এৰিব লগা হ'ল সেইবিলাকৰ মোৰ একেবাৰে সকলোৱে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিয়ৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই। কিন্তু এটা কথা ঠিক যে মই একেবাৰে সৰু বয়সতে 16 বছৰ বয়সতে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছোঁ আৰু এইটো কথাও মই কম আৰু সদায় থাকিম যে মোৰ জীৱনৰ যিটো পৰিক্ৰমা, এই জীৱনৰ পৰিক্ৰমাটোত কংগ্ৰেছ দলৰ বহুত অৰিহণা আছে। মই আজি যদি সমাজত কিবা প্ৰতিষ্ঠা পাইছোঁ তেতিয়াহ'লে কংগ্ৰেছ দলৰ জৰিয়তেই মই প্ৰতিষ্ঠা পাইছোঁ আৰু মই সদায় এইটো লৈ পেলাই গৰ্ববোধ কৰোঁ যে মই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান আৰু এই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান হিচাপে মই কাম কৰি আহিছোঁ। কিন্তু অলপ দিনৰ পৰা অতি প্ৰণালীগতভাৱে মই এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হৈছিলোঁ যেন মই শ্বাসৰুদ্ধ হৈ গৈছিলোঁ। কিন্তু এই আজি যে যিটো মই বিজেপি দলত যোগদান কৰিছোঁ তাৰ মূল কাৰণ যদি আপোনালোকে বিচাৰে, মই এই কথা ক'ব খুজিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি সুদীৰ্ঘকাল সতীৰ্থ হিচাপে আমি সময় অতিবাহিত কৰিছিলোঁ। তেওঁ কংগ্ৰেছ দলত আছিলে আমাৰ চৰকাৰ হোৱাৰ আগৰে পৰা। আমি সংঘৰ্ষ জড়িত অসমত শান্তি আনিবৰ কাৰণে বিভিন্ন ধৰণে কাম কৰিছিলোঁ আৰু তাৰ পিছত মন্ত্ৰীসভাৰ আমি সতীৰ্থ আছিলোঁ। মই সদায় অসমৰ ভৱিষ্যতৰ কাৰণে বিশেষকৈ যিবিলাক বিভীষিকাময় দিন আমি পাৰ কৰিছোঁ সেই বিভীষিকাময় দিনবিলাক তাৰ পৰা কৰাল গ্ৰাসৰ পৰা অসমক আগুৱাই লৈ যাবৰ কাৰণে মই সদায় অসমৰ জনসাধাৰণক লগত লৈ আমাৰ অসমখন পুনৰ নিৰ্মাণ কৰিবৰ বাবে মই কাম কৰি আহিছোঁ আৰু তাত একেলগে মই আমাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী শ্ৰী আমাৰ শৰ্মা ডাঙৰীয়াৰ সাহচৰ্য পাইছিলোঁ। এতিয়াও মই ভাবোঁ যে তেওঁৰ মুখ্যমন্ত্ৰীগৰাকীৰ অফুৰন্ত কৰ্মস্পৃহা, মুখ্যমন্ত্ৰীগৰাকীৰ যি অসমৰ কাৰণে কাম কৰাৰ যিটো উদ্যম আৰু তেওঁৰ সৃজনীমূলক চিন্তাৰে ভৰপূৰ এজন ব্যক্তি। গতিকে এইটো পৰিৱেশত অসমখনৰ আমি আৰু যাতে আগুৱাই লৈ যাওঁ, দেশৰ ভিতৰত যাতে আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে তেওঁ যিবিলাক কাম কৰিব খুজিছে তাত যাতে মই সহযোগী হিচাপে কাম কৰিব পাৰোঁ আৰু পৰিৱেশটো মই মোৰ সদায় যেনেকৈ আজি কংগ্ৰেছ দলত মই এৰি আহিছোঁ তাত হয়তো পিছৰ ফালে যোৱা 2 বছৰমান ধৰি পেলাই মই যথেষ্ট অপমানৰ সন্মুখীন হৈছিলোঁ আৰু মই কৈছোঁৱেই যে বিভিন্ন ধৰণেৰে অপমানিত হৈছিলোঁ। মই যেন নিজকে একাষৰীয়া বোধ কৰিছিলোঁ। কিন্তু মই বিজেপি দলত যদি যোগদান কৰিছোঁ এইটো কথাও মই বিজেপি দলৰ নেতৃত্বৰ আগত স্পষ্ট কৰি কৈছোঁ যে মই সসন্মানে নিজৰ আত্মসন্মান বজাই ৰাখি মূৰ তুলি এজন অসমীয়া হিচাপে মই কাম কৰি যাম আৰু সদায় মই মোৰ অসমীয়াত্বক মই ৰক্ষণাবেক্ষণ দিম। বিভিন্ন জাতি জনজাতি বিভিন্ন গোষ্ঠী আমাৰ অসমৰ জনজীৱনত আমি আগুৱাই লৈ যাম, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম আৰু সেইটো চিন্তা কৰিয়ে মই আজি এই বিজেপি দলত যোগদান কৰিছোঁ। মই অসমৰ বিজেপি দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাইছোঁ
বিজেপি দলৰ একেবাৰে শীৰ্ষ যিসকল লোক আছে অমিত শ্বাহ ডাঙৰীয়াকে ধৰি পেলাই বিজেপি দলৰ সভাপতি নীতিন ডাঙৰীয়াকে ধৰি পেলাই সকলোকে মই ধন্যবাদ জনাইছোঁ মই আশা কৰোঁ মই মূৰ ওখ কৰি পেলাই মূৰ তুলি মই এটা সুস্থ পৰিৱেশত মই যাতে সেৱা কৰিব পাৰোঁ আৰু ভৱিষ্যতৰ কাৰণে যাতে অসমখনক আগুৱাই লৈ যোৱাত মোৰ সতীৰ্থসকলৰ সৈতে একেলগে কাম কৰি যোৱাৰ যাতে পৰিৱেশ পাওঁ সেইটো কাৰণে মই এই বিজেপি দলত যোগদান কৰিছোঁ আৰু মই সকলোকে ধন্যবাদ জনাই মই এইখিনি কথাই আপোনালোকক ক'ব খুজিছোঁ এটা কথা যে আপুনি দীঘলীয়া সময়ত যে কংগ্ৰেছত অকলশৰীয়া হোৱাৰ কথা কৈছে কিন্তু এই সময়খিনি এইখিনি সময় কিয় বাছি ল'লে নহয় চাওক আপোনালোকক মই এইটো কথা কৈ আছোঁ তাত বিভিন্ন কাৰণ আছে মই এতিয়া কাৰণ অকল এটা কাৰণ নাই মই আজি ভালেমান দিনৰ পৰা বিভিন্ন ধৰণেৰে অপমানিত উপেক্ষিত হৈ আহিছোঁ উপেক্ষিত হোৱাটোৰ লগে লগে মোৰ এজন জ্যেষ্ঠ মই এজন লোক হিচাপে কংগ্ৰেছ দলত যিখিনি সন্মান মই পাব লাগিছিলে সেই সন্মান মই পোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা মই আচলতে ক'বলৈ বাধ্য হৈছোঁ যে অলপতে অসমৰ এই গোটেই নিৰ্বাচনমুখী এই গোটেই পৰিৱেশত ইউ পিৰ পৰা এজন ইমৰান মাছুদ নামৰ এজন ভদ্ৰলোকক তেওঁ মোৰ লোকসভাৰ সমষ্টিৰে এজন সতীৰ্থ তেওঁ অসমত গ'লে আৰু কংগ্ৰেছ দলে তেওঁক দায়িত্ব দিলে কিন্তু তাত গৈ পেলাই তেওঁ যিখিনি কাম কাজ আৰম্ভ কৰিলে কাৰণ এই ইমৰান মাছুদ একমাত্ৰ উপলক্ষ নহয় মই এইটো কথা কেতিয়াও নকওঁ যে অকল ইমৰান মাছুদৰ কাৰণেহে মই কংগ্ৰেছ দল এৰিছোঁ কিন্তু তেওঁ মই ভাবিলোঁ যে এইজনটো অত্যন্ত এজন কমিউনেল ব্যক্তি কাৰণ তেওঁ আমাৰ কংগ্ৰেছ দলৰ সেই তেতিয়াৰ পৰাই সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে যিসকল কংগ্ৰেছ দলৰ লগত জড়িত আমি সদায় বৰ গৰ্বেৰে সৈতে বন্দে মাতৰম যিটো নেশ্যনেল ছং সেইটো আমি প্ৰত্যেকটো কংগ্ৰেছৰ যি সমাৱেশ কংগ্ৰেছৰ যিবিলাক মিটিং হয় প্ৰথমতে আমি সেই গানটো গাওঁ কিন্তু এনে এজন ব্যক্তিক কংগ্ৰেছ দলে অসমলৈ পঠিয়াইছে যিজনে কেৱল অপৰাধীকৰণ আৰু আনকি In the ₹9 workshop that you're providing, what all do you cover? In ₹9, you'll learn how to automate your মহাত্মা গান্ধীৰ নেতৃত্বত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে যিটো লিখিছিলে সেই গানটো তেওঁ গাবলৈ অস্বীকাৰ কৰিছে আৰু সেইবিলাক বস্তুৱে মোক যথেষ্ট আঘাত দিছে আৰু তাৰোপৰি অইন কিছুমান বিভিন্ন ধৰণৰ আছে মই সেইবিলাক গোটেইবিলাক বিৱৰি ক'ব খোজা নাই কিন্তু মই বিচাৰিছোঁ যে মুকলি আকাশৰ তলত মূৰ তুলি পেলাই অসমবাসীক অসমৰ কাৰণে এটা প্ৰগতিশীল মনোভাৱেৰে সৈতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম আৰু সেইটো পৰিৱেশ বিজেপি দলে মোক দিব বুলি মোক তেওঁলোকে প্ৰতিশ্ৰুতিও দিছে আশ্বাস দিছে গতিকে মই ভাবোঁ যে মোৰ জীৱনৰ এইটো আটাইতকৈ কঠিন সিদ্ধান্ত মোৰ জীৱনত ইমান কঠিন সিদ্ধান্ত মই লোৱা নাই কিন্তু মই আজি ল'বলৈ বাধ্য হৈছোঁ আৰু আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মোৰ MP হৈ থকাৰ কাৰ্যকাল 3.5 বছৰ আছে এতিয়াও কিন্তু সকলো ত্যাগ কৰি পেলাই মই যাতে আত্মসন্মানেৰে সৈতে যাতে ৰাজনৈতিক ক্ষেত্ৰখনত সামাজিক ক্ষেত্ৰখনত আৰু অসমীয়া জনজীৱনক যাতে ৰক্ষণাবেক্ষণ দি আগবাঢ়ি যাব পাৰোঁ সেইটো উৎসাহ আৰু উদ্দেশ্য লৈয়ে মই বিজেপিত যোগদান কি কৈছে চাওক মই মোৰ পুত্ৰৰ কথা আপোনালোকে আনিছে মই আজি ৰাতিপুৱা মোৰ পুত্ৰক মই এইষাৰ কথাই কৈ আহিছোঁ মই কোনো ধৰণৰ লোকধাক কৰা নাই মই জীৱনৰ প্ৰত্যেকটো ডিচিশ্যন মই নিজাববীয়াকৈ লৈছোঁ মইতো কৈছোঁ মোৰ কোনো পলিটিক্সত কংগ্ৰেছ দলত কোনো গডফাদাৰ নাছিলে আজি ৰাতিপুৱা বিমৰ্ষ হৈ বহি থকা মোৰ ল'ৰাক যেতিয়া মোক দেখা কৰিবলৈ দিল্লীত আহিছে মই এটা কথাই কৈছোঁ যে তুমি প্ৰাপ্তবয়স্ক তুমি কি ভাল হ'ব কি বেয়া হ'ব সেইটো সিদ্ধান্ত তুমি ল'বা আৰু তুমি যিয়েই সিদ্ধান্ত নোলোৱা কেলে মই এটা সিদ্ধান্ত লৈছোঁ কিন্তু সেই সিদ্ধান্তই তোমাক যাতে প্ৰভাৱিত নকৰে ইনফ্লুৱেঞ্চ নকৰে তুমি নিজৰ সিদ্ধান্ত ল'বা তুমি যি সিদ্ধান্ত ল'বা সেইটোকে মই সন্মান কৰিম এটা কথা দেখিবলৈ পোৱা গৈছে কালি আপুনি পদত্যাগ কৰাৰ পিছতে গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং আপোনাৰ তালৈ গৈছিলে কি কথা পাতিছিলে আচলতে আপোনাৰ সৈতে চাওক তেওঁলোকে আহিছে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ কিন্তু মই বহুত অপমানিত উপেক্ষিত হৈ আছিলোঁ তেওঁলোকে যেতিয়া গম পালে তেওঁলোক আহিছে গমে স্বাভাৱিকতে আহিব সেইবিলাক এটা দীঘলীয়া কাহিনী সেইবিলাক মই পিছত অসমৰ ৰাইজক ক'ম एक बार हिंदी में बता दीजिए सर अच्छा फ्लुएंस इन इंग्लिश हिंदी में बता दीजिए थोड़ा सा सर हिंदी हिंदी एक सेकंड एक हिंदी में दीजिए सर সাক্ষাৎকাৰী আহি পেলাই কৈছে যে তেওঁ মেনিফেষ্টৰ বিষয়ে আলোচনা কৰিবলৈ আপোনাক লগ কৰিব এনিৱে সেইটো আৰু এটা মই পিছলৈ ঘূৰি নাচাওঁ এতিয়া
Friends, you have been told by the Honorable Chief Minister of Assam and in presence of the President of Assam BJP and my colleagues, I know them, we work together in the parliamentary different fora. And today, probably this is one of the most difficult decisions I have taken in my life. It has not been a pleasant step for me because I had to go through a lot. But then I have taken this step not to seek power because you all know that I am on the second term of my Lok Sabha tenureship and which would last another 3.5 years till 29. But I have decided to give up everything because I need an atmosphere where I can hold my head high and I get my opportunities to develop my personality further and to take Assam in the path of progress, in the path of development, and we should make Assam and an interest of the Assamese people. When I say Assamese, it is a broad-based Assamese concept. So we will take everybody in with us and we would like to excel and take, because we passed through a very tumultuous time, a very difficult times, conflict-ridden times, but we have come a long way and we want to consolidate the future of Assam further. That is my saying. Thank you very much. Thank you. মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি শ্ৰীযুত দিলীপ ভূপেনৰ সমুখে ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা দাস আৰু অন্যান্য নেতৃবৃন্দ